অহা 20 ডিসেম্বৰ আৰু 21 ডিসেম্বৰ দুদিনীয়া কাৰ্যসূচীলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তেওঁৰ প্ৰথম কাৰ্যসূচীটো হ'ল গুৱাহাটী বিমানবন্দৰত নতুন যে টাৰ্মিনেল বিল্ডিং হৈছে এইটো তেওঁ উদ্বোধন কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তেওঁ উদ্বোধন কৰিব আৰু এই উদ্বোধন অনুষ্ঠানৰ পিছতে এখন জনসভাত তেওঁ উপস্থিত হ'ব আৰু এই জনসভাত ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি ইয়াৰ কাৰ্যকৰ্তা লৈ আহিছিলোঁ হাজো শুৱালকুছি সমষ্টিলৈ সকলোৰে লগত আমি আহ্বান জনাইছোঁ যে এই কাৰ্যসূচী উপস্থিত হয় এই কাৰ্যক্ৰমটো যাতে আমি সফল কৰিব পাৰোঁ। কিমান মানুহ আশা কৰিছে হাজোৰ পৰা? হাজো শুৱালকুছি এই বিধানসভাৰ পৰা 3000 আমাৰ ৰাইজ তাতে উপস্থিত হ'ব। মন্ত্ৰী ডাঙৰীয়া যিহেতুকে নিৰ্বাচন আহি আছে, আজি বদৰুদ্দিন আজমলে কৈছে যে কংগ্ৰেছলৈ তেওঁৰ মিত্ৰতাৰ প্ৰস্তাৱ দিছে। তেওঁ মিত্ৰতা কৰে নহয় এইটো আমাৰ কাৰণে একো কোনো ফেক্টৰ নহয়, কাৰণ আমি 21তো দেখিছোঁ তেওঁলোকে একেলগে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছে, তাৰপিছতে আমাৰ চিট বৃদ্ধি হৈছে আৰু এই বছৰ অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব লাগে, আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে। সেইকাৰণে অসমৰ ৰাইজ ৰেডি হৈ আছে, কোন কাৰ লগে এলায়েন্স কৰে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কোনো ফেক্টৰ নহয়। অহা 20 আৰু 21 ডিচেম্বৰ দুদিনীয়া ভ্ৰমণসূচীৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তাৰ অংশ হিচাপে আমাৰ যি বিমানবন্দৰ আছে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ তাৰ শুভ উন্মোচন কৰিব। আমি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো বিমানবন্দৰটো আৰু এইটো বিশ্বমানৰ এটা বিমানবন্দৰ আমি সেইদিনাখনৰ পৰা পাম। তাত 20 ফুট ওখ এটা প্ৰতিমূৰ্তি আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰো উন্মোচিত হ'ব। গতিকে এই কাৰ্যসূচীত অংশগ্ৰহণৰ কাৰণে আমি বিভিন্ন জিলা বিশেষকৈ আমাৰ নলবাৰী, নৰ্থ কামৰূপ, আমাৰ চাউথ কামৰূপ, তামোলপুৰ, গুৱাহাটী মহানগৰ, মৰিগাঁও আৰু নগাঁও এইখিনি জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব। তাৰে অংশ হিচাপে আজি আমি এই বিধানসভা সমষ্টিত যিটো হাজো শুৱালকুছি বিধানসভা সমষ্টিত আমাৰ মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া আৰু আমাক ইয়াত দায়িত্ব দিছে যাতে ইয়াৰ 3000ৰ এটা সংখ্যা এই বিধানসভা সমষ্টিৰ পৰা লোৱা গৈছে। এই সংখ্যাটোৰ কি ধৰণে যাব, কেনেকে কি কৰিব তাৰ গোটেই ব্যৱস্থাপনাখিনিৰ বুজ লোৱাৰ কাৰণে আৰু তাৰ ব্যৱস্থাৰ কাৰণে আজি দুয়োগৰাকী আহি আজি ইয়াত উপস্থিত হৈছোঁ আৰু খুব সুন্দৰ এটা উৎসাহ উদ্দীপনাৰ পৰিৱেশ আমাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত আছে। দুটা মণ্ডল পঞ্চতীৰ্থ আৰু হাজো মণ্ডলত আজি দুয়োখন প্ৰস্তুতি সভা হৈ গ'ল। অহা কাইলৈ পুৱাৰ ভাগত আমি শুৱালকুছি মণ্ডলতো আন এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰিম। গতিকে অহা 20 তাৰিখে এই অঞ্চলৰ পৰা আমাৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ মাননীয় মোদী ডাঙৰীয়াক শুভেচ্ছা জনাবলৈ, তেখেতক আদৰণি জনাবলৈ এই আমাৰ এয়াৰপৰ্টৰ কাৰ্যসূচীলৈকে যাব আৰু ইয়াৰ পৰাই এটা নতুন উৎসাহ উদ্দীপনা লৈ অহা 26ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনতো উৎসাহ উদ্দীপনা আমাৰ একেবাৰে বুথ পৰ্যায়ৰ স্থানীয় কাৰ্যকৰ্তাৰ লগতে ৰাইজলৈ বিয়পাই দিয়াৰ কাৰণে অংগীকাৰ লৈ আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।